প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমি নেৰেশ্যনৰ নিয়ম শিকিছিলোঁ আজি প্ৰেক্টিকেলত আহিম নেৰেশ্যন কেনেকৈ কৰে প্ৰথমতে এছাৰ্টিভ সেন্টেন্সত নেৰেশ্যন কেনেকৈ কৰে আজি প্ৰেক্টিকেল কৰিম ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট আমি কেনেকৈ কৰিম আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন আমি ডাইৰেক্ট স্পিচ বুলি কওঁ আৰু ইনডাইৰেক্ট স্পিচ বুলি কওঁ অসমীয়াত প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি ডাইৰেক্ট নেৰেশ্যনক প্ৰত্যক্ষ উক্তি বুলি কওঁ আৰু ইনডাইৰেক্ট নেৰেশ্যনক পৰোক্ষ উক্তি বুলি কওঁ এতিয়া ৰহিম সেজ কমা I work hard বাক্য এটা ৰহিম সেজ কমা I work hard ইয়াতে নিয়মত আমি আলোচনা কৰিছিলোঁ ক্লাস 141 ভিডিঅ'ত আলোচনা কৰিছোঁ যে কমা থাকিলে কমাৰ ঠাইত ডেট বহাব লাগিব যদি ৰিপৰ্টিং ভাৰ্ব সে সেট সেজ থাকে তেনেহলে কোনো চেঞ্জ কৰিব নালাগে যদি সে টু থাকে আমি টেল লিখিম সে সেট টু থাকিলে টোল্ড লিখিম সেজ টু থাকিলে টেলস লিখিম এবিলাক নেৰেশ্যনৰ নিয়ম যদি নাজানো আমি তেনেহলে নেৰেশ্যন কৰিব নোৱাৰিম তাৰ পিছত ইউ থাকিলে হি সি দে লিখিম আৰু আই থাকিলে হি বা সি লিখিম প্ৰনাউন চেঞ্জ গতিকে প্ৰনাউন চেঞ্জ কেনেকৈ কৰে তাৰ ওপৰতো ভিডিঅ' আছে মই লিংকটো দি দিম ডেসক্ৰিপচনত তোমালোকে চাই ল'বা এতিয়া আহো ৰহিম সেজ আই ওয়ার্ক হার্ড এটো প্ৰেজেন্ট টেন্সৰ বাক্য এটা কথা সদায় মনত ৰাখিবা যদি বাক্যটো প্ৰেজেন্ট টেন্সত থাকে তেনেহলে কোনো টেন্সৰ হলনি কৰিব নালাগে যদি বাক্যটো প্ৰেজেন্ট টেন্সত থাকে তেনেহলে টেন্সৰ কোনো হলনি কৰিব নালাগে ৰহিম সেজ টু হল ৰিপৰ্টিং ভাৰ্ব আমি যে কওঁ ৰিপৰ্টিং ভাৰ্ব এই সেজ টু হল ৰিপৰ্টিং ভাৰ্ব আৰু আই ওয়ার্ক হার্ড এটো হল ৰিপৰ্টেড স্পিচ বা আমি কি কয় ডাইৰেক্ট নেৰেশ্যন বুলি কওঁ তে ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পিচ আমি যে কওঁ নিশ্চয় বুজি পাইছো আমি যে ৰিপৰ্টিং ভাৰ্ব কাক কয় আৰু ৰিপৰ্টেড স্পিচ কাক কয় নিশ্চয় বুজি পাইছো তাৰ পিছত এতিয়া যেতিয়া আমি এটো নেৰেশ্যন কৰিবলৈ যাওঁ প্ৰথমতে মনত ৰাখিবা ৰিপৰ্টিং ভাৰ্বৰ যেটো সাবজেক্ট থাকিব সেই সাবজেক্টটো কোনো দিন চেঞ্জ কৰিব নালাগে বা চেঞ্জ নহয় ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট কি আছে ইয়াতে ৰহিম ৰহিমটো হল সাবজেক্ট ৰহিম এটো সাবজেক্ট কিন্তু চেঞ্জ কৰা সাবজেক্ট নহয় আমি কি লিখিম ৰহিম সেজ ইয়াতে ৰহিম থাৰ্ড পাৰসন কাৰণে সেৰ লগত আমি এড যোগ কৰিছো বাকি একো নাই ৰহিম সেজ আমি এটা কোনো চেঞ্জ কৰিব নালাগে নিয়মতে কোৱা হৈছে যে সেজ থাকিলে কোনো পৰিৱৰ্তন নহয় ৰহিম সেজ কমাৰ জাগাত কি লিখিম আমি ডেট কমাৰ জাগাত ডেট লিখিম তাৰ পিছত ৰিপৰ্টেড স্পিচৰ যেটো সাবজেক্ট আছে আই টু চেঞ্জ কৰিলে আমি কি লিখিম আই থাকিলে কি লিখিম আই থাকিলে হি লিখিম নিয়মত আছে আই থাকিলে হি লিখিব লাগিব সাবজেক্ট আছে ৰহিম আৰু ৰিপৰ্টেড স্পিচৰ সাবজেক্ট আছে আই গতিকে আই ৰহিম আছে সাবজেক্ট গতিকে আমি আই থাকিলে চেঞ্জ কৰিব লাগিব হি তাৰ পিছত আমি কি লিখিম অৰ্কস টু এস কিয় যোগ কৰিম হি টু হল থাৰ্ড পাৰসন সেই কাৰণে আমি ইয়াত যোগ কৰিম তাৰ পিছত হাৰ্ট এটো হল ইনডাইৰেক্ট স্পিচ ৰহিম সেজ ডেট হি ওয়ার্কস হার্ড এটো হল ইনডাইরেক্ট স্পিচ নেক্সট হি সেড টু হার কমা ইউ আর রং এটো প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য থাকিলে আমি কি কৰিম পাস্ট কন্টিনিউয়াস টেন্স কৰিম ক্লাস 139 টেন্স কেনেকৈ আমি হলাব লাগে মই ভিডিওটোত আলোচনা কৰিছো তোমালোকে চাবা He said to her that you are wrong. এটো আমি যদি ডাইরেক্ট স্পিচ আমি যদি ইনডাইরেক্ট কৰিবলৈ যাও আমি কেনেকৈ কৰিম সাবজেক্ট কি আছে হি টু হি থাকিব ইয়াত কোনো চেঞ্জ নহয় হি said to থাকিলে আমি কি লিখিম ৰিপৰ্টিং ভাৰ্ব said to থাকিলে আমি told লিখিম he told তাৰ পিছত her কমাৰ জাগাত ডেট লিখিম নিয়মত কোৱা হৈছে কমাৰ জাগাত ডেট লিখিব লাগিব তাৰ পিছত ইউ হল সেকেন্ড পারসন
ইউ থাকিলে আমি প্ৰনাউন চেঞ্জ কৰিব লাগিব ইউ থাকিলে আমি কি লিখিম she ইয়াতে ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট কি আছে har আছে ইয়াতে আমি যদি প্ৰনাউন চেঞ্জ কৰো তেনেহলে কি লিখিম she প্ৰেজেন্ট কন্টিনিউয়াস থাকিলে আমি কি লিখিম পাস্ট কন্টিনিউয়াস কৰিব লাগিব পাস্ট কন্টিনিউয়াস কৰিলে কি হ'ব she লগত was হ'ব she was তাৰ পাছত wrong he told her that she was wrong indirect speech আমি কৰিলো next he said comma she did the sum এটো past indefinite tense past indefinite tense বাক্যটা আমি নেৰেশন কৰিবলৈ যাতে past perfect tense কৰিব লাগিব আলোচনা কৰাই হৈছে আগতে নিয়মত তোমালোকে ক্লাস 139 ভিডিওটো চাবা আমি যদি নেৰেশন কৰিবলৈ যাও he said থাকিলে saidই লিখিম ইয়াত কোনো পৰিৱৰ্তন নহয় he said কমাৰ জায়গাত did থাৰ্ড পারসন আছে ইয়াতে she reported speechৰ সাবজেক্টটো আছে থাৰ্ড পারসন গতিকে থাৰ্ড পারসন থাকিলে কোনো pronoun চেঞ্জ কৰিব নালাগে মনত ৰাখিবা ফাৰ্স্ট পারসন আৰু সেকেন্ড পারসনত pronoun চেঞ্জ কৰিব লাগিব যদি থাৰ্ড পারসন থাকে pronoun চেঞ্জ কৰিব নালাগে she আমি কি লিখিম she আছে she লিখিম past perfect tenseত কৰিবলৈ হলে কি লিখিব লাগিব had she had তাৰ পাছত verb 3 past participle লিখিব লাগিব verb 2 ওপৰত কি আছে verb did থাকিলে আমি কি লিখিম done she did done the sum ঠিক আছে he said that she had done the sum এনেকৈ আমি নেৰেশন কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে শিকিবা ক্লাসটো মনোযোগেৰে এবাৰ চাবা সোৱাৰ পাছত নিজে নিজে প্ৰেক্টিস কৰিবা মই আশা কৰো তোমালোকে নেৰেশন কৰিব পাৰিবা ধন্যবাদ